হয় চাওক বৃহস্পতিবাৰৰ দিনটোত আচলতে এই খবৰটো আহিছিল বেলতলাৰ কয়লা ব্যৱসায়ী কৃষ্ণকমল মহন্তৰ মৃতদেহ উদ্ধাৰ হৈছে বিহাৰৰ মুজফ্ফৰপুৰত আৰু ইতিমধ্যে এই গোটেই ঘটনা সম্পৰ্কত বিহাৰ আৰক্ষী থানাত মুছাৰী যিখন আৰক্ষী থানা আছে সেই আৰক্ষী থানাত এই গোটেই ঘটনাটো সম্পৰ্কত ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে তদন্ত চলাই আছে কিন্তু এটা কথা উল্লেখ কৰিব লাগিব পৰিয়ালৰ তৰফৰ পৰা আমি যিহেতু কথা জানিবলৈ চেষ্টা কৰিছিলোঁ কোনো ধৰণৰ আচলতে মানসিক হেঁচাত বা তেখেতসকলে মানসিক চাপত তেখেতে ভোগা নাছিল পৰিয়ালৰ লোকৰ ফালৰ পৰা জনোৱা হৈছে সম্পূৰ্ণ সুস্থভাৱে কথা পাতিছিল পৰিয়ালৰ লোকৰ সৈতে তেখেতে যোগাযোগতো আছিল আৰু তাৰ পাছত নিতৌ ৰাতিপুৱাত প্ৰাতঃ ভ্ৰমণলৈ তেখেতে গৈছিল আৰু সন্ধিয়াও তেখেতে ইভিনিং ৱাকত তেখেতে ওলাই গৈছিল আৰু এয়া আচলতে তেখেতৰ এটা ৰুটিন আছিল আৰু সদায় এনেকৈ ওলাই যায় আৰু কিন্তু বিগত কেইদিনমান আগত পৰিয়ালৰ তৰফৰ পৰা তেখেতক পুত্ৰই আচলতে ফোন কৰিছিল আৰু পুত্ৰই ফোন কৰাৰ পিছত কোনো ধৰণৰ পিতৃৰ ফোনটো যদিও ৰিং হৈ আছিল কিন্তু ৰিচিভ হোৱা নাছিল তাৰ পৰিপ্ৰেক্ষিতত হোটেলৰ কৰ্তৃপক্ষৰ সৈতে কথা পাতিছিল আৰু তেতিয়া হোটেল কৰ্তৃপক্ষৰ মতে জানিব পৰা মতে হোটেলৰ কৰ্তৃপক্ষ প্ৰথমতে কৈছিল যে 10 বজাত হোটেলৰ পৰা তেখেতে ৰাওনা হৈছিল কিন্তু পিছত আকৌ জানিব পৰা গৈছে যে পুৱা 5 বজাত তেখেতে হোটেলৰ পৰা ওলাই গৈছিল এতিয়া কথাটো হ'ল 5 বজাৰ পৰা ওলাই যোৱাৰ পিছত পুনৰ তেখেতে যিহেতু হোটেললৈ উভতি অহা নাছিল এতিয়া উভতি নাহি তেখেতে সেই ৰাতিপুৱা 5 বজাত যাতে হয়তো যি ঘটনাটো সংঘটিত হৈছিল এটা নদীৰ পাৰত তেখেতৰ মৃতদেহটো যিহেতু উদ্ধাৰ হৈছিল বিভিন্ন ধৰণৰ ইয়াতে এংগল বা বিভিন্ন ধৰণৰ ইয়াতে আৰক্ষীয়ে ক্লু বিচাৰি পোৱাৰ সম্ভাৱনা আছে বা আৰক্ষীয়ে যদি তদন্ত কৰে তাত বিভিন্ন ধৰণৰ তথ্য লাভ কৰাৰ সম্ভাৱনা আছে যিহেতু তেখেতে যিখন হোটেল আছিলে অতিথি হোটেলখনৰ পৰা তেখেতে ৰাতিপুৱাৰ ভাগতে ওলাই গৈছিল আৰু ওলাই যোৱাৰ পিছত তেখেতে যিহেতু উভতি অহা নাছিল হয়তো তাৰে যিসমূহ CCTV আছিল সেই CCTV যদি পৰীক্ষা কৰা যায় তেখেতে কোন স্থানলৈ গৈছিল বা তেখেতৰ যিটো মোবাইল ফোন আছিল সেই মোবাইল ফোনলৈ তেখেতৰ যিহেতু পুত্ৰই ফোন কৰাৰ আগত কল ডাটা যদি চেক কৰে তাত আচলতে বিভিন্ন ধৰণৰ তথ্য ওলাই পৰিব হয়তো কাৰ সৈতে তেখেতে নিশাৰ ভাগত কথা পাতিছিল ৰাতিপুৱাৰ ভাগত তেখেতৰ কি ধৰণৰ প্লেনিং আছিল সকলো কাৰ যি নিশাৰ শোৱাৰ আগত তেখেতে কোন ব্যৱসায়ৰ সৈতে কথা পাতিছিল তাত তেখেতে কিছু ধৰণৰ কথা উল্লেখ কৰিছিল নেকি এই যিসমূহ আচলতে সোধপোছ আছে আৰক্ষী যিসমূহ শেহতীয়া তদন্ত হ'ব সেই তদন্তত আচলতে স্পষ্ট হ'ব কিন্তু এই ঘটনাটোত আচলতে যিখন FIR দাখিল কৰিছিল সেয়া দিছপুৰ আৰক্ষীত এতিয়া দিছপুৰ আৰক্ষীৰ পৰা বিহাৰ আৰক্ষীয়ে কি ধৰণে আচলতে এই সমগ্ৰ ঘটনাটো তদন্ত কৰে বা দিছপুৰ আৰক্ষীয়ে বিহাৰ আৰক্ষীৰ সৈতে যুটীয়াভাৱে এই ঘটনাটো কি ধৰণে তদন্ত কৰি আচলতে এটা ফল উলিয়ায় বা এই গোটেই ঘটনাটো সম্পৰ্কত কি ধৰণে তেখেতসকলে ইনভেষ্টিগেশ্যন কৰে সেয়া লক্ষণীয় হ'ব কাৰণ এই যিহেতু ঘটনাটো সংঘটিত হৈছে বিহাৰত আৰু তাত মুজফ্ফৰপুৰত যি স্থানত সংঘটিত হৈছে তাৰ আৰক্ষী থানাই আচলতে এই গোটেই ঘটনাটো কি ধৰণে তদন্ত কৰে সেয়া লক্ষণীয় হ'ব কাৰণ যিখন হোটেল আছিল সেই হোটেলৰ তৰফৰ পৰা মিচিং কমপ্লেইন তেখেতসকলে লিখাবৰ কাৰণে মিচিং কমপ্লেইন দিবৰ বাবে তেখেতসকলে আৰক্ষী থানাত যোৱা নাছিল যে এই হোটেলখনৰ পৰা 5 বজাত মানুহ এটা ৰাওনা হৈছিল কিন্তু সেই মানুহজন উভতি অহা নাছিল এয়া আচলতে হোটেলখনৰ ফালৰ পৰা কোনো ধৰণৰ মিচিং ৰিপৰ্ট লিখা হোৱা নাছিল যদিও পুত্ৰই সেই কথা উল্লেখ কৰিছিল যে আপোনালোকৰ ফালৰ পৰা মিচিং কমপ্লেইন এটা কিয় দিয়া হোৱা নাই বা সেই দিলে তেখেতসকলে বিচাৰি লয় কিন্তু এই গোটেই ঘটনা সম্পৰ্কত হয়তো কোনো ব্যৱসায় জড়িত থকাৰ সন্দেহ কৰিব পাৰে বা কোনো ষড়যন্ত্ৰ তেখেতে বলিও হ'ব পাৰে কাৰণ পৰিয়ালৰ লোকৰ ফালৰ পৰা এটা উল্লেখ কৰা গৈছিল যে সন্দেহে কৰিছিল পৰিয়ালৰ লোকে যে এই গোটেই ঘটনাটোৰ সম্পৰ্কত হয়তো কোনো ধৰণৰ ষড়যন্ত্ৰৰ বলি হ'বও পাৰে তেখেতে যিহেতু ধনৰ লেনদেনৰ বাবে তেখেতক বিহাৰৰ যিহেতু তেখেতৰ ব্যৱসায় থাকে আৰু বিগত কেইবাবছৰ ধৰি তেখেতে এই ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে আৰু প্ৰায় অহা যোৱা তেখেতৰ চলি থাকে তাত কিছু ধৰণৰ মানুহৰ সৈতে তেখেতে যোগাযোগত আছিল বা তেখেতৰ কিছু মানুহৰ সৈতে সম্পৰ্ক তেখেতৰ কিছু ঘনিষ্ঠ হৈ গৈছিল আৰু সেই সম্পৰ্ক ঘনিষ্ঠ হোৱাৰে হয়তো কিছু লোকে তাৰে যি এটা সুবিধা সেই সুবিধা গ্ৰহণ কৰাৰ কথা নিশ্চয় ক'ব পাৰি তাৰে এই কিছু লোকে সুবিধা গ্ৰহণ কৰি হয়তো এই যি তেখেতৰ এই মৃত্যুৰ আঁৰত হয়তো সেই ৰহস্য উদ্ঘাটন হ'ব পাৰে যদিহে আৰক্ষীৰ তদন্ত সুকীয়াভাৱে বহুত ধন্যবাদ।